প্ৰথমতে মই চামগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান কুটাঘাত বা ইমান বেয়া কাম কৰাৰ পিছতে স্বতঃস্ফূৰ্তভাৱে চব ওলাই আহিছে আৰু চবকে মই অনুৰোধ কৰিছোঁ যোনে যোনে এতিয়াও ঘৰত আছে তেওঁলোকে আহি পেলাই ভোট দিয়ক কিয় ভোট দি পেলাই নিজৰ যোনটো অধিকাৰ সেইটো আপোনালোকে পালন কৰক আৰু আপোনালোকৰ যোনটো ৰিপ্ৰেজেণ্টেটিভ হ'ব বা বিধায়ক হ'ব তেওঁ আপোনালোকে নিজৰ হাতেদি নিজে আপোনাৰ নিৰ্বাচিত কৰক মই এইখিনি কৈছোঁ। মই আছিলোঁ আক্ৰমণৰ সময়ত মই একচুৱেলি আমাৰ ইলেকশ্যন আছিলে আজি যোনটো আছে তাৰ কাম কৰি আছিলোঁ তাৰপিছত যে বাহিৰত হুলস্থুল শুনা পালোঁ তাৰপিছত ময়ো ওলাই যাব বিচাৰিছিলোঁ কিন্তু মোৰ যোনটো এটা PSO পাইছোঁ PSO কৈছে আপুনি যাব নালাগে আমি চাই আছোঁ তাৰপিছত আপোনালোকে যি ভিডিঅ' দেখা পাইছে সেইটোৱে আপোনালোকে মানুহ চিনাক্ত হৈছে আমি ইতিমধ্যে নগাঁও সদৰ থানাত আমি এটা FIR দি আহিছোঁ তাৰ নাম আছে আপোনালোকে FIRখন যদি বিচাৰি আপোনালোকে সদৰ থানাত যায় FIRখন পাব আপোনালোকে নামকেইটা পাব নামকেইটা তাত উল্লেখ কৰা আছে তাৰপিছত আপোনালোকে কি ব্যৱস্থা আইনৰ ওপৰতো আমাৰ বিশ্বাস আছে আইনে যি ব্যৱস্থা ল'ব আমি সামগ্ৰিক যিটো ঘটনা হৈছে তাৰ কাৰণে কংগ্ৰেছৰ বিধায়কক মাৰিছে মই নিজে কেণ্ডিডেটৰ মোৰ গাড়ী ভাঙিছে তাৰপিছত আমাৰ বিধায়ক 10জনৰ গাড়ী ভাঙিছে আমাৰ বিভিন্ন কৰ্মীৰ ওপৰত অত্যাচাৰ চলাইছে বিভিন্ন গৰু কিশোৰ কেছত লগাইছে বিভিন্ন কেছত লগাইছে এইবিলাক কেছ কি হয় একো নহয় ন তেওঁলোকে যোনে একো আমাৰ এটা জিপিৰ যোনটো মানুহ হয় বেলেগ এটা জিপিৰ পৰা মানুহ উঠাই আছে সেইটো কিবা কথা হ'ল নেকি উইদাউট চাৰ্চ ৱাৰেণ্ট এতিয়া যেতিয়া এৰেষ্ট ৱাৰেণ্ট লাগে ন এৰেষ্ট ৱাৰেণ্ট লাগে না আপোনালোকে সুধিছোঁ মই এই ৱাৰেণ্ট নেদেখা বোলে আনে কিবা ষ্টেটমেণ্ট ৰেকৰ্ড কৰিম বুলি কয় ষ্টেটমেণ্ট ৰেকৰ্ড নকৰি বহুত টাইম বঢ়ায় তাৰপিছত মেডিকেলত লৈ যায় মেডিকেলত লৈ গৈ পেলাই যোনটো এৰেষ্টিঙৰ যোনটো প্ৰচিডিউৰ সেইটো আৰম্ভ কৰে তাৰপিছত কিবা এটা কেছ লগাই দিয়ে কেছ লগাৰ পিছত জেললৈ পঠাই দিয়ে সেইটো হৈছে কিন্তু এইটো বেছি দিন নচলে আমি ইয়াৰ পৰা জিকিয়ে প্ৰথমতে আমি এছেম্বলিত প্ৰথম এইবিলাক কথা অন্যায় হৈছে আমি ন্যায় চবকে দিম যিবিলাক আমি আপোনাক অনুৰোধ কৰিছোঁ যিহেতু সকলো দেশতে যিহেতু হেৰি হৈ আছে তাৰপিছত মানুহে বুজিছে যি হৈ আছে মানুহে বুজিছে গতিকে আপুনি ঘৰত ভাবকচোন ৰাতি মই পৰিয়ালটোক ভাগৰে জোগৰে গতিকে শুই থকা অৱস্থাত ১:০০টা ২টাত যদি তেনেকুৱা অৱস্থা মোৰ জীৱনতো হোৱা নাই তেনেধৰণৰ কথা আমাৰ এইখিনি জেগাত তেনেকুৱা নহয় আজি কি হৈছে কিয় এইবিলাক উদগনি জনাইছে যদি প্ৰথমেই যদি আপোনাৰ শিৱামণি বৰাৰ ঘৰটো আমাৰ যিটো গাড়ী সেইটোৱে যদি একশ্যন হ'লহেঁতেন এইটো মানে এনেধৰণৰ আজি আৰু যোৱাকালি জানে কি কৰিছে মই আপোনালোকে দেখাম যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো পৃথিৱীৰ নিয়ম কানুন ভাঙি তেওঁ নিজে কেম্পেইন কৰিছে যোৱাকালি নিৰ্বাচনী বিধি সম্পূৰ্ণৰূপে ভংগ কৰি ৰাতি তাকো ২টা বজাত তেওঁ এজন মানুহ পঠিয়াই দিছে কেনেকে ঘৰৰ পৰা ওলাই তেওঁ গৈছে তেওঁ যিটো কৰিছে এইফালে তেওঁ পুৰা এজেঞ্চি লগাই বিভিন্ন অফিচাৰ লগাই বিভিন্নজনৰ ঘৰ ৰেড কৰিছে আৰু ইফালে আপোনাৰ বিভিন্নজনৰ ঘৰ আপোনাৰ ৰেড কৰিছে ৰেড কৰাৰ উপৰিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ ৰাতি এটা বজাত তেওঁ ভিডিঅ' কল কৰি কেম্পেইন কৰিছে যে এইটো চবতে ওলাইছে এইটো মই আপোনালোকক দেখাই দিম ভিডিঅ' কল কৰি তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আপোনালোকে সকলোৱে ওলাবই আৰু মই কালি এই ঘটনাটোৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মই নিজেই ২টা বজাত এটা ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ ঘৰত থকা এই কথাটো অকণমান আপুনি চাব লাগে মই ৰাতি এই ভিডিঅ'টো আপলোড কৰিছোঁ আৰু ২:২৬ মুখ্যমন্ত্ৰী ছ'চিয়েল মিডিয়া নহয় মই নিজৰ হোৱাটছএপত নিজৰ পাৰ্চনেল নাম্বাৰত মই কৈছোঁ যে ২:২৬ গতিকে on 13/11/2024 at about 1 p.m. 12-15 members of goons and miscreants armed with deadly weapons came in 4 vehicles to my residence at Mazur town. They tried to enter into my residence. And the
treating me and my family members. They came with the intention to kill me and my family members. You are advised to take necessary action in this regard and ensure safety and security to of mine and family members. HPC কমিটি ডাঙৰীয়া মই বিনম্ৰভাৱে অনুৰোধ কৰি এইটো পঠিয়াইছোঁ কাৰণ মোৰ ঘৰখনে খুব ভয় খাইছে ৰাতি। উত্তৰ প্ৰদেশ আৰু বিহাৰৰ নিচিনা পৰিৱেশ কিয় হৈছে এনে? বিহাৰ চিহাৰ ওপৰত ৰাতি কাৰ কাৰ ঘৰ ৰেড কৰিছে চাওকচোন, লিষ্ট এখন লৈ লৈছে। তাৰে এজন মানুহ চবৰে থাকেতো, বহুত আপোনাৰ এজনে মোক কৈ দিছে অমুকৰ ঘৰ ৰেড কৰিব, তমুকৰ ঘৰ ৰেড কৰিব, দুখীয়া মানুহ। ইভেন আজি যাতে মোৰ এজেণ্ট হ'ব নোৱাৰে তাৰ কাৰণে বহুতৰ ঘৰ ৰেড কৰিছে। এটা গৰু চোৰৰ কেছ লগাই দিছে। তিনিটা আপোনাৰ কোনো নাই, তেওঁ চিৰু নামৰ চিৰাজুদ্দিন বুলি মানুহটো যিটো লগাইছে কোনো ধৰণৰ ইনচিডেণ্টৰ লগত জড়িত। কোনো কেম্পেইনিঙতো আপোনাৰ বহুতো তেওঁকো আপোনাৰ নি এনেকুৱা ধৰণৰ 109 লগাইছে, এটেম্প টু মাৰ্ডাৰ কেছত আসামী বনাইছে। গতিকে এই ধৰণৰ কাম এজনেই কৰিব পাৰে পৃথিৱীত এজন হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী। ৰাইজক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে বিভিন্ন ব্যস্ততাৰ মাজত হ'লেও তেওঁলোকে ট্ৰেইনিং শেষ হ'ল আৰু আমি ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সকলো আজি ইয়াত ওলাই আহিছে। আৰু মই যিহেতু ইয়াৰ ভোটাৰ, গতিকে আমাৰ পৰিয়াল লৈ মই আজি ইয়াত ভোটদান কৰিলোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ যে সকলো দেখিছোঁ এটা উৎসৱমুখৰ পৰিৱেশেৰে ওলাই আহিছে। আৰু আপুনি কৈছে যে পুৱা বেলৰ পৰা পৰিঘটনা এনেকুৱা যেনেধৰণৰ হৈছে, মই ভাবোঁ পৃথিৱীত এনেধৰণৰ ঘটনা উপ নিৰ্বাচনী এইবাৰ যিটো হৈছে কেতিয়াও হোৱা নাই। যোৱাকালি আপোনালোকে জানে এখন লিষ্ট লৈ লৈছে, বিভিন্ন অফিচাৰে বিভিন্ন ঘৰত গৈ দুখীয়া মানুহবিলাকক ৰেড কৰিছে। সন্মানীয় কিছু মানুহক গৰু চোৰৰ কেছ দি, গৰু চোৰকেইটা বহি আছে ক'ত আপোনালোকে জানে, কেছ দি মানুহক লাঞ্ছনা কৰিছে। সেইবিলাক মানুহে বহুত বেয়া পাইছে আৰু সেইকাৰণেও ধৰি লওক এটা যিটো নীৰৱ ভোট সেইটো যিসকলে কৰিছে তাৰ বিপৰীতে কৰিছে। আজি যোৱাকালি নোহোৱা নোপোজা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো প্ৰায় 2টামান বজাত এটা আপলোড কৰিছোঁ। মোৰ নগাঁৱত থকা ঘৰত কেইবাজনো লোকে আহি অস্ত্ৰ লৈ বিভিন্ন ধৰণেৰে বেয়া কথা কৈ আক্ৰমণ কৰি একদম ক'ব নোৱাৰা কিছুমান কথা কৈছে। আজি মই ৰাতিপুৱা ইয়ালৈ আহিবলগীয়া হৈছে। অহাৰ আগতে মই নগাঁও সদৰ থানাত মোৰ পৰিয়াল হৈ মই এজাহাৰ দিবলগীয়া হৈছে। এজাহাৰৰ কপিটো আপোনালোকে তাত পাব। আজি এই ফটোখন আপোনাৰ আপলোড কৰিছে তেওঁলোকে ইয়াত অহাৰ আগত তলত কৰি তেওঁলোকে এইটো মোৰ ঘৰত 1টা বজাত ৰাজনীতি পৰ্যায়ত আছে বহুত বেয়া কৰিছে। মাজে এইবিলাক মই এনেকুৱা হেৰি হ'লে বেছি হৈ থাকিলে ৰাজনীতি মই আপোনাক ক'লোঁ যদি এইটোৱে হয় হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মুখ্যমন্ত্ৰী হৈ এই ধৰণৰ প্ৰয়োগ কৰি থাকিলে মই ঘৰতে বহি থাকিম, সেইটোৱে ভাল। যিবিলাক আৰু গীতা কেহা তেওঁলোকে কৰা ঘটনাবিলাক আকৌ আমাক চুৱে। আমি আজি 3জন আহিছোঁ আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। মই ট্ৰানজিশ্যনৰ মাতৃ হিচাপে নহয়, মই ট্ৰানজিশ্যনক এজন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁক মই আশীৰ্বাদ কৰিছোঁ তেওঁ যাতে বিপুল ভোটত জয়ী হয়। কাৰণ নিৰ্বাচনী প্ৰচাৰ চলাই থকা অৱস্থাত বিজেপিৰ গুণ্ডা বাহিনীয়ে সামগ্ৰিক যি সন্ত্ৰাসৰ সৃষ্টি কৰিলে তাৰ উত্তৰ আজি ৰাইজে দিব। গতিকে আপোনালোক গৈ চাই থাকক, 23 তাৰিখে কংগ্ৰেছে সেই সাহিত্য মাৰিব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।